মাতিছে আপোনাৰ আপনি নাহে ভিতৰত নাই আমি আপুনি লুকাই সোমাই এয়া নতুন টকা ধৰক আমাক মানে অপেনিঙত মাতিছে তাৰ কাৰণে আহিছোঁ এজন দাদা এজনে লুকাই আছোঁ বৰ ধুনীয়া দোকান বনাইছে এইখন আগতে ইয়াতে মহৰ দোকান এখন আছিল কিন্তু এইখন ইমান হেৰি মানে ডেক'ৰেশ্যন ইমান ঠিক নাছিল এইখনত ডেক'ৰেশ্যন খুব ধুনীয়া হৈছে চাওক ধুনীয়া ধুনীয়া বস্তু চাহৰ হেৰিও ৰাখিছে দেখিছেনে এই মাটিৰ বাচনত চাহ দিব এয়া চাওক আইটেম কি কি আছে আইটেম চাহ বিস্কুট চাহ মমো বিস্কুট পকোড়া মালিক ক'ত দোকানৰ মালিক এই দোকানৰ মালিকে চাহ দি আছে আপুনি দুই এষাৰ কথা কওক ইয়াতে আইটেম কি কি হ'ব এইখন নতুনকৈ দোকান খোলা গৈছে 6 মাইল আনন্দ নগৰত কেফে আৰু ফাষ্ট ফুড আইটেম পোৱা যাব মৰ্ণিঙতে খোলা যাব 6 AM ৰ পৰা 10:30 PM লৈকে সকলোৱে আশীৰ্বাদ কৰিব আহিব আইটেম কি কি আইটেম আপোনাৰ ফাষ্ট ফুডৰ আইটেমখিনি থাকিব আৰু আপোনাৰ কেফে অলপ আইটেম থাকিব আৰু বেভাৰেজ অলপ থাকিব মটকা চাইটো চাগে স্পেচিয়েল হ'ব মাটকাই চাই থাকিব তন্দুৰ চাই থাকিব সেইখিনি থাকিব চাহ লওক ভালে হ'ব এতিয়া চাহ দিছে আমাক চাহেদি যাত্ৰা কৰিম সেয়া চাহ প্ৰথম দিনা চাহটোৱে খুব টেষ্ট হৈছে বেয়া হোৱা নাই এইটো কাপত দিছে আৰু মটকা চাহটোতো খুব ধুনীয়া হ'ব আৰু আপুনি এখন ফেন লগাই ল'ব দাদা ফেনখন আছে চুইচটো লগাই দিলে আৰু ফেনখন ধুনীয়া কৰি ঘূৰি যাব এইবিলাক বিস্কুট নাই আমি নালাগে আমি হ'ল হেৰি হয় আপুনি নিজে দিব লাগিব মই গেলামাল দোকানী মই আনজন ৰেষ্টুৰেণ্টৰ মালিকৰ মাতাৰ কাৰণে আহিলোঁ এই ৰেষ্টুৰেণ্টত আহিছোঁ মই গেলামাল দোকানী ভিডিঅ' দিওঁ এতিয়া আজি ৰেষ্টুৰেণ্টত মাতাৰ কাৰণে আহি এই ডেক'ৰেশ্যন ধুনীয়া বহুত ধুনীয়া ডেক'ৰেশ্যন এইটো কি হয় আজিৰ পৰা ষ্টাৰ্ট দিছে নেকি আপুনি আজিৰ পৰা ষ্টাৰ্ট দি দিছে কিন্তু আজি খাবলৈ একো নাথাকিব কাৰণ এইটো গণেশ পূজা মাংস জাতীয় বস্তু খোৱা নাযাব সেইটো কাৰণে তথাপিও গণেশ পূজাৰ দিনা তেখেতে ষ্টাৰ্ট দিছে যেতিয়া দোকানখন খুব ভাল হওক ভালদৰে চলক আমাৰ এইখিনি জেগাৰ মানুহখিনি গোটেইখিনি মানুহ সেইকাৰণে দোকানত মানে অলপ তেওঁক মানে অলপ সহায় কৰক সহায় মানে কেনেকুৱা কিবা এটা খাওক খাইলে তাৰ বিনিময়টো দি দোকানখনৰ নাম কি আছিল দোকানখনৰ নাম এতিয়ালৈকে মেনশ্যন কৰা নাই চিন্তা চৰ্চা চলি আছে আৰু ইয়াৰ অনাৰজনৰ নামটো অলপ অনাৰ মই অনুপ খালৈ ইয়াতে মই কৰ্মৰত অৱস্থাত আছোঁ মাইল আনন্দ নগৰত থেংক ইউ